নমস্কাৰ আপোনালোকে চাই আছে এনি লাইভ। এনি লাইভৰ সমূহ দৰ্শকক আগন্তুক ঈদুল ফিতৰৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। ঈদ মুবাৰক জনাইছোঁ। আৰু এই ঈদৰ প্ৰাকক্ষণত সাময়িকভাৱে মই লগ পাইছোঁ জনিয়া বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক। আপোনাক আজ ঈদৰ শুভেচ্ছা জনাইছোঁ এনি লাইভৰ তৰফৰ পৰা। ধন্যবাদ আপোনাকো। সন্মুখত পবিত্ৰ ঈদ, সমষ্টিবাসীক কি ক'ব? হয়, পবিত্ৰ ঈদুল ফিতৰৰ মই মোৰ সমষ্টিবাসী, গোটেই অসমবাসী, ভাৰতবাসী সকলোলৈ মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ঈদৰ মোবাৰকবাদ জনাইছোঁ। পবিত্ৰ দীৰ্ঘ একমাহ ৰমজানৰ আমি ৰোজা ৰাখিলোঁ। ৰোজাৰ অন্তত ঈদুল ফিতৰৰ আমি নামাজ আদায় কৰোঁ আৰু ঈদৰ দিন উলা মালেৰে গোটেই মুছলিম জগত, মুছলিম সমাজে ঈদ উদযাপন কৰে। গতিকে আমি সকলোৱে শান্তিৰে ঈদ উদযাপন কৰিম আৰু আল্লাহৰ ওচৰত আমি দোৱা মাগিম ঈদৰ দিনাখন যে আল্লাহ যাতে এই পবিত্ৰ এই ৰমজান মাহ আৰু ঈদুল ফিতৰৰ উপলক্ষ কৰি শান্তি প্ৰতিষ্ঠা কৰি দিয়ে। আমাৰ ৰাজ্যত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰোঁ। আমাৰ মাজত যি ভাতৃত্ববোধ আছে সেইটো যাতে বৃদ্ধি পায়, প্যাৰ আৰু মহব্বত যাতে বৃদ্ধি হয়, নফৰত শেষ হ'ব লাগে। আৰু সৃষ্টিকৰ্তাটো চবৰ একেই, মালিক চবৰ এক, সৃষ্টিকৰ্তা চবৰ এক। আমাৰ গোটেই হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান, বুদ্ধিষ্ট সকলৰ মালিক এজনেই, সৃষ্টিকৰ্তা এজনেই। আমি হয়তো বেলেগ বেলেগ ধৰ্ম পন্থৰ বিশ্বাসী। গতিকে সৃষ্টিকৰ্তাৰ ওচৰত আমি দোৱা মাগিম যে তেখেতে যাতে শান্তি প্ৰতিষ্ঠা কৰি দিয়ে আৰু মানৱ জাতিৰ মাজত ভুল বুজাবুজি বা আমাৰ সমাজত যাতে ভুল বুজাবুজি নাথাকে, ঈদৰ দিনাখন আমি দোৱা কৰিম আল্লাহৰ ওচৰত। ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এনি লাইভক জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই সময় দিয়াৰ বাবে এনি লাইভৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতক আকৌ এবাৰ ঈদৰ শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মই ইমানতে সামৰিছোঁ। ধন্যবাদ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।